নমস্কাৰ। আজি আমি লৈ আহিছোঁ আপোনালোকলৈ এটি নতুন ভিডিঅ'। আমি কমল ঠাঙাল ব্লকৰ পৰা কৈ আছোঁ। বৰপথা থানা, বেলগাঁও ডাক, টেঙানী পঞ্চায়ত, সুৰহিৰা চেকামৰা গাঁও। আমি আপোনালোকক এতিয়া আজি এটা খেতি দেখুৱাবলৈ আগবাঢ়িছোঁ। বৰ্তমান মই জেঠত ৰুইছিলোঁ বগৰী পুলি। বগৰী জেঠত আনিছিলোঁ। জেঠত ৰুই এটা পুলিত 150কৈ লৈছিল। এয়া মই বগৰী খেতি কৰিছোঁ। প্ৰায় আধা বিঘামান মাটি হ'ব, 100 পুলি আছে ইয়াত। মই আজি জেঠত অনা বগৰী পুলি 7 মাহত, এয়া বগৰী পুলি আপোনালোকে চাওক, বগৰী লাগিছে। বগৰী 7 মাহত লাগিছে। এটা এটা ডালত এয়া বগৰী দেখিছে আপোনালোকে, কিমান বগৰী আছে বাৰু এইটো। আৰু যদি আপোনালোকৰ প্ৰয়োজন হয়, এই বগৰী যদি আপুনি খেতি কৰে, এটা পুলি দাম 150। আপোনালোকে কণ্টেক্ট কৰিব পাৰে। আমি বগৰী খেতি কৰিছিলোঁ। কাৰণবশতঃ আমি ঔষধ দিব নোৱাৰাৰ কাৰণে বগৰীবোৰ বৰ ভালকৈ নালাগিলে যদিও গছবোৰ যথেষ্ট হৈছে। আৰু এই বগৰী আপেল বগৰী বুলি কয়। এইটো ইমান ডাঙৰ জাতটো নহয়, মধ্যম জাতটো। গছৰ আকাৰ আপোনালোকে দেখিছে, ইমান ডাঙৰ হৈছে আমাৰ গছ। খুঁটি বৰ্তমান দিয়া নাই মই, কাৰণ এনেই 2-এটা দি থৈছোঁ। এইবাৰ কলম দি পিছত দিম বুলি ভাবিছোঁ। বগৰী এনেধৰণে ডালত লাগিছে। আজি 7 মাহত এই বগৰী লাগিছে। আপোনালোকে যদি বগৰী লয়, আমাৰ লগত যোগাযোগ কৰিব পাৰিব। আমি আৰু তলখন হাবি কৰি থৈছোঁ, কম হাবি, কাৰণ আমাৰ মাটিটো অলপ বালিচহীয়া। সেইকাৰণে আমি এনেকৈ কম হাবি কৰি থৈছোঁ। আমাৰ বগৰী এনেকুৱা চাইজ হৈছেগৈ। ইয়াৰ প্ৰায় বগৰী গছ পোনাই দিলে কিজানি 10 ফুটেই ওখ হ'ব। আমাৰ বগৰীবোৰ বেকা বেকি হৈ আছে। গোটেইডোখৰ আমাৰ বগৰী গছ আছে। ইয়াত দেখা বগৰী গুটি লাগি আছে, আপোনালোকে নিশ্চয় দেখিছে। আমি আপোনালোকলৈ আজি ভিডিঅ'টি আগবঢ়ালোঁ। আমাৰ লগত আজি 2-3 মিনিট টাইম খটোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনালোঁ। আৰু আমি বগৰী খেতি কৰা পদ্ধতিটো এনেধৰণেই কৰিলোঁ। আৰু আমি কোনো পৰামৰ্শ নল'লোঁ কাৰো, নিজেই ৰুলোঁ। প্ৰায় এটা ডালত আপোনাৰ 1 ফুটমান ডালত 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14টা বগৰী লাগি আছে 1 ফুটমানৰ। কৃষ্ণ।